কালি ৰাতি প্ৰায় 9:30 মান বজালৈকে কাপোৰত ডিজাইন কৰি আছিলোঁ। কিন্তু হঠাতে মাৰ কিছুমান কাণ্ড দেখি বুকুখন বৰকৈ বিষাই গ'ল। মোৰ ভৰিত পৰি থকা মৌজনী মাৰি মহৰ ধূপ এডাল লগাই দিছে। আজিকালি প্ৰায় কিছুমান ল'ৰা-ছোৱালীয়ে মাক-দেউতাকক বৃদ্ধ অৱস্থাত বৃদ্ধাশ্ৰমত ৰাখি থৈ আহে। খুৱাব নোৱাৰা দুখত নহয়, সেই সন্তানৰ কিন্তু ভাল ভাল চাকৰি। কিন্তু মডাৰ্ণ ঘৈণীয়েকে যে তেওঁলোকৰ আলপৈচান ধৰিব নোৱাৰে। আৰু তেওঁলোকৰ বন্ধুবৰ্গ যেতিয়া ঘৰলৈ আহে তেতিয়া মাক-দেউতাকক এটা ৰুমত সুমুৱাই ৰখা হয়। কিয়নো মাক-দেউতাকে ষ্টেণ্ডাকৈ কথা পাতিব নাজানে। তেওঁলোকৰ মুখৰ শব্দ থৰক-বৰক হ'ল। শিক্ষা-দীক্ষা নথকা সেই গাঁৱলীয়া মাক-দেউতাকে যদি বন্ধুৰ আগত ভুলকৈ শব্দ এটা উচ্চাৰণ কৰি পায়, তেনেহ'লে সন্তানে লাজ পায় আৰু ক'বলৈ ধৰে, মা তুমি একো নাজানা, যোৱা তুমি ৰুমৰ ভিতৰত সোমাই থাকা। মোৰ বন্ধুবৰ্গ আহিলে এনেকৈ বাহিৰলৈ ওলাই নাহিবা, আমি লাজ পাওঁ। কিন্তু সন্তানে কিছুমান কথা পাহৰি যায়। আজি যে সন্তানে মাকক গালি দিব পাৰিছে, সেই মুখৰ শব্দবোৰ উচ্চাৰণ কৰিবলৈ কিন্তু প্ৰথমে সেই মাকেই শিকাইছিলে। বেমাৰ অৱস্থাত মাকক পানী এচামুচ খুৱাই দিবলৈ সন্তানে টান পাইছে, কিন্তু সেই সন্তানক প্ৰথম অন্নমুঠি খাবলৈ মাকেই শিকাইছে। বেমাৰ হ'লে বিচনাতে লেট্ৰিন কৰিব বুলি মাক-দেউতাকক অৱহেলা কৰে, কিন্তু সন্তানৰ কেঁচুৱা অৱস্থাত মাকে কিমান গোমুঠ চাফা কৰে। কিন্তু মাক-দেউতাকৰ ক্ষেত্ৰত ওলোটা। সন্তানে যিমানেই বেয়া কাম নকৰক কিয়, বা সন্তান দেখিবলৈ যিমানেই বেয়া নহওক কিয়, বা সন্তানে মাক-দেউতাকক যিমানেই অত্যাচাৰ নকৰক কিয়, মাক-দেউতাকৰ কাৰণে সন্তান সদায় সোণ। সন্তানৰ পেটটো ভৰিলে মাকে নাখায়ো সুখী। বেমাৰী হ'লেও সকলোবোৰ কাম নিজেই কৰি থাকিব। আজি যেনেকৈ মোৰ মায়ে কামবোৰ কৰি থাকে, মই কষ্ট পাম বুলি। কালি মোক মহে খাব বুলি মায়ে ধূপডাল জ্বলাই দিলে, কিন্তু আমি মাক মহে খাব বুলি কোনোবা দিনা মাৰ কাষত ধূপ এডাল জ্বলাই পাইছোনে?